সহকাৰে কৰিব লাগে বৰ্তমান আমি পাই আছোঁ যিটো আপোনাৰ ডিজিটেল হয় ডিজিটেল ছাৰ এইটো কাৰ্ডটো কেনেকুৱা আচলতে কথাটো হৈছে যে যোৱা দিনবিলাকত আচলতে আগত বহুত যথেষ্ট সংখ্যক মানুহৰ তেখেতে পূৰ্বতে যিখিনি গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই গাড়ীসমূহৰ তেওঁলোকৰ কোনখনকৈ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন কাগজৰ ভিত্তিত মানে মেনুৱেল এইটো কাগজ ভিত্তিক এনেকুৱা ধৰণৰ তেখেতৰ এখন মানে আছিলে এই কাগজ ভিত্তিক যিখিনি মেনুৱেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইখন আচলতে মানুহ ডিজিটেল কৰিব লাগে আৰু ডিজিটেলটো আজিকালি আমাৰ যিটো এই এনেকুৱা ধৰণৰ এইটো হ'ল আমাৰ ডিজিটেল এনেকুৱা ডিজিটেল কৰিব লাগে আচলতে এইটো ডিজিটেল আৰু এইটো হ'ল মেনুৱেল লাইচেঞ্চ মেনুৱেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এই মেনুৱেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটবিলাক এতিয়া আৰু আমাৰ চৰকাৰে 1 আগষ্টৰ পৰা অক্টোবৰলৈকে 3 মাহৰ কাৰণে সময় দিছে এইখিনি এই 3 মাহৰ ভিতৰত আচলতে তেওঁ এইটো প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব ডিজিটেলাইজেশ্যন কৰিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে অনুৰূপ ধৰণৰ লাইচেঞ্চ এখনো তেখেতে যদি এনেকুৱা ধৰণৰ মেনুৱেল লাইচেঞ্চ আছিলে কাগজৰ ভিত্তিত এনেকুৱা ধৰণৰ তেতিয়াহ'লে এই লাইচেঞ্চখন কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ চিপছৰ মানে আপোনাৰ ডিজিটাইজেশ্যন কৰিব লাগিব এইখিনি সহজ ভাষাত ক'ব গ'লে এইটোৱে আচলতে আমাৰ ডিজিটাইজেশ্যন ইয়াৰ প্ৰধান কথাটো হৈছে যে বৰ্তমান সময়ত যিটো আপোনাৰ যদি এই গাড়ীসমূহৰ যিখিনি মেনুৱেল হৈ থাকে তেতিয়াহ'লে তেওঁ যিটো বৰ্তমান সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এটা কথা বিচাৰিছিল যে আমাৰ ৰাইজে ঘৰতে বহি সকলো ধৰণৰ চৰকাৰৰ যিখিনি নীতি নিয়ম সেই সম্পৰ্কত যিখিনি সুবিধা সেই সুবিধাখিনি পাব পৰা ব্যৱস্থা কৰিছে ইনফৰমেশ্যন টেকন'লজিৰ জৰিয়তে অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰাও এইখিনি আমি গুৱাহাটীবিলাকত যথেষ্টখিনি আমাৰ বিভিন্ন পন্থা অৱলম্বন কৰা হৈছে যাৰ জৰিয়তে এতিয়া আমাৰ অনলাইন সকলো বস্তুখিনি কামেই অফিচিয়েল কাম কাজ আপোনাৰ অনলাইন মাধ্যমত হৈছে এতিয়া যিখিনি মানুহৰ এতিয়াও তেওঁ ডিজিটাইজেশ্যন হোৱা নাই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনেই হওক বা আপোনাৰ লাইচেঞ্চখনেই হওক সেইখিনি মানুহে কিন্তু এই সুবিধাখিনি পাবলৈ সক্ষম নহ'ব যদি তেওঁ অনলাইনত নাহে গতিকে আমি সেয়েহে চৰকাৰে এতিয়া এটা সময়সীমা বান্ধি দিছে যে আগন্তুক 1 আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত এই 3 মাহৰ ভিতৰত তেওঁলোকে তেওঁৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন মেনুৱেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আৰু মেনুৱেল লাইচেঞ্চখন ডিজিটাইজ কৰি পিনি আমাৰ পৰিবহণ বা অনলাইনত আহিছেনে নাই তেওঁ নিজেই গম পাব আৰু সেইটো আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'লে বাহন পৰ্টেলত তেওঁ দেখা পাব বা আৰু যদি লাইচেঞ্চ হয় অৰ্থাৎ গাড়ী চলনা অনুজ্ঞাপত্ৰ হয় তেখেতে সাৰথি পৰ্টেলত দেখা পাব NIC যিটো আমাৰ পৰ্টেল আছে বাহন সাৰথি আৰু সেইখিনি হ'লে তেতিয়া ভৱিষ্যতে তেওঁ অনলাইনৰ মাধ্যমেৰে গোটেই কামখিনি যিকোনো কাম তেওঁ যদি ভৱিষ্যতে কিবা গাড়ী RC-খন ৰিনিউ কৰিব লাগে গাড়ীখনত কিবা টেক্স জমা কৰিব লাগে বা গাড়ীখনৰ RC-খন ৰিনিউ কৰিব লাগে তেতিয়া তেওঁ অনলাইনৰ মাধ্যমেৰে কৰিবলৈ সক্ষম হ'ব দ্বিতীয় কথাটো হৈছে বৰ্তমান সময়ত যে যান বাহনৰ যিটো সংখ্যা বৃদ্ধি পাইছে আপোনাৰ কিন্তু মানুহৰ ঠিক তেনেকৈ এটা কথা মানুহৰ সুবিধাও বৃদ্ধি পাইছে যে মানুহৰ যান বাহন আইন ভংগ কৰা প্ৰৱণতাটো খুব বেছি হৈছে এতিয়া যান বাহন গতিকে যিবিলাক ভংগকাৰী সহজতে চিনাক্ত কৰিবৰ কাৰণে আমাৰ যদি অনলাইন প্ৰক্ৰিয়াটো হৈ থাকে তেতিয়াহ'লে তেওঁ সহজে চিনাক্ত কৰিব পাৰিব কিন্তু তেওঁ যদি চিনাক্ত নকৰে তেতিয়াহ'লে আমাৰ যিবিলাক বৈধ মানুহ তেওঁলোকৰ অসুবিধা হ'ব গতিকে সেইটো এটা কথা এটা আছে দ্বিতীয় কথাটো হৈছে তেওঁলোকক আমি আজিকালি ধৰক হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন ডিজিটাইজ হোৱাৰ লগে লগে হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেটো আহি যাব গতিকে এটা ইউনিফৰ্মিটি থাকিব প্লাছ তেওঁ গাড়ী এখন যদি গাড়ী থেফ্ট হয় লগে লগে তেওঁ ইমিডিয়েটলি ডিটেক্ট কৰিবলৈ সুবিধা হ'ব গতিকে ৰাইজৰ সুবিধাৰ কাৰণে আচলতে বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এইখিনি মানুহৰ মাজত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক আমাৰ পৰিবহণ মন্ত্ৰী পৰিবহণ সচিব আয়ুক্ত সকলোৱে মিলিত প্ৰচেষ্টাৰে এটা এইখিনি ৰাইজলৈ যাতে এটা সেৱা আগবঢ়াইছে আৰু আমিও পৰিবহণ বিভাগৰ ফালৰ পৰা আজি সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীতো আমি যিসমূহ মানুহে এতিয়াও যান বাহনৰ যিবিলাক মেনুৱেল RC বা মেনুৱেল লাইচেঞ্চ আছে তেওঁলোকক আপোনালোকৰ জৰিয়তে মানে আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এইবিলাক অনতিপলমে আহক আপোনালোকে নিজৰ অনলাইনৰ মাধ্যমেৰেও আপুনি এপ্লাই কৰিব পাৰিব
পৰিবহণ .gov.in আপুনি কৰিব পাৰিব যিখন জিলাত আপুনি কাম লাইচেঞ্চ বনাইছিলে সেই জিলাখনৰ পৰা আপুনি ৰেকৰ্ডখিনি আপডেট কৰিব। প্ৰথম আহি মানুহজনে দ্বিতীয় পিছত কি কৰিব লাগিব? প্ৰথম তেওঁ যদি মেনুৱেল থাকে তেতিয়াহ'লে তেখেতে যদি লাইচেঞ্চখন হয় লাইচেঞ্চখনৰ ক্ষেত্ৰত ফৰ্ম নম্বৰ 9 আৰু এখন মেডিকেল চাৰ্টিফিকেট জমা কৰি তেওঁৰ ৰেকৰ্ডটো আমাৰ কনচাৰ্ণ যদি বিলিং এষ্টেণ্ডত দিয়ে তেওঁৰ ৰেকৰ্ডটো উলিয়াই পিনি লগে লগে বেকলগ ডাটা এণ্ট্ৰি কৰি পিনি দিয়াৰ লগে লগে তেওঁ ফিজ জমা কৰিব পাৰিব অনলাইনত তেওঁ সেইখিনি এপ্লাই কৰিব পাৰিব ডুপ্লিকেট RC কাৰণে লাইচেঞ্চৰ কাৰণে ফৰ্ম নম্বৰ 9ত তেতিয়া তেওঁ এখন হেৰিটো লগে লগে পাই যাব। আৰু ছাৰ যিসকলে এই ডিজিটেল এইটো অগ্ৰাহ্য কৰি তেওঁলোকে হেমাহি কৰি নিশ্চয় এইটো যদি এমাহ 3 মাহ পাছত যদি তেখেতে যদি সেইটো ভুল কৰে যে নকৰাকৈ থাকে তেতিয়াহ'লে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা হ'ব। যান বাহন আইনৰ অধীনত তেওঁ সৰ্বোচ্চ পৰিমাণৰ জৰিমনা আহিব প্লাছ গাড়ীখন যিকোনো স্থানত জব্দ হ'ব আৰু লাইচেঞ্চখন অবৈধ বুলি ঘোষণা হ'ব। লাইচেঞ্চখন তেওঁ আৰু এখন ভেলিড হৈ থাকিব অবৈধ হয়। গতিকে তেওঁক এতিয়া আমি সময়সীমা দিছোঁ 3 মাহ তেওঁ যথেষ্ট সময় পাইছে। গতিকে সেইকাৰণে আমি যিমান পাৰোঁ আপোনালোকৰ জৰিয়তে এটা প্ৰচাৰ কৰাইছোঁ যে ৰাইজে সম্ভৱ জানক আৰু ৰাইজে এইখিনি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰক আৰু ৰাইজৰ সুবিধাৰ কাৰণেই কৰা হৈছে গোটেইখিনি ৰাইজৰ ভাল হ'ব। আমাৰ সমগ্ৰ জনগণ যিমান যান বাহনৰ মালিক বন্ধু হওক বা গাড়ী চলনা যোনে গাড়ী চলাই তেওঁ যোনে লাইচেঞ্চখন আছে তেওঁলোকৰ সুবিধা হ'ব ন এইখিনি কাম কৰিলে। গতিকে আমি আশা ৰাখিছোঁ যে এইখিনি কাম সকলোৱে আঁকোৱালি ল'ব আৰু নিশ্চয়কৈ কৰিব। এইটো সুন্দৰ প্ৰচেষ্টা পৰিবহণ বিভাগৰ বৃহৎ সফলতা কাৰণ এইটো যিটো আপোনালোকে কৰিছে। ইয়াৰ উপৰিও আমি এতিয়া যোৱা দিনবিলাকত অসম মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ যিবিলাক বাণিজ্যিক বাহনৰ গৰাকীক বৃহৎ সকাহ প্ৰদান কৰিছিল ক'ভিডৰ সময়ত বা মানুহে বহুতখিনি মানুহ বা অন্যান্য বিত্তীয় সমস্যাৰ কাৰণে তেখেতৰ এখন বাণিজ্যিক বাহনৰ এটা সক্ষমতাৰ প্ৰমাণপত্ৰ লাগে অৰ্থাৎ ফিটনেছ চাৰ্টিফিকেট লাগে। ফিটনেছৰ চাৰ্টিফিকেট যদি মানুহ এজন নবনোৱাকৈ থাকে তেখেতৰ যদি সেই গাড়ীখনৰ ফিটনেছ চাৰ্টিফিকেট নবনোৱা গ'লে তেওঁ ফাইনটো যথেষ্ট পৰিমাণে ফাইন আহে। এতিয়া পাৰ ডে 50 টকাৰ ফাইন হৈছিলে এতিয়া কিন্তু আপোনাৰ যদি চৰকাৰে ৰেহাই দিছে এইটো 15 জুলাইৰ পৰা 3 মাহৰ কাৰণে কাৰ্যকৰী হৈছে। 15 জুলাইৰ পৰা চলি আছে এইটো যান বাহনৰ ফিটনেছৰ আপোনাৰ বিলম্ব মাচুল মানে যিটো ফাইনটো মানে যথেষ্ট পৰিমাণে কমাই দিছে। এতিয়া আপোনাৰ ধৰক 3-চকীয়া গাড়ী এখন যেনে আপোনাৰ অটো ৰিক্সা হওক আদি হওক সেইবিলাকৰ এতিয়া 50 টকা 10 টকা কৰিছে বা বাণিজ্যিক এখন ট্ৰেক্টৰটো বহুত দিন নকৰাকৈ থাকে ফিটনেছ গতিকে তেওঁলোককো ডেইলি 50 টকা কৰিলে বহুত টকা হৈ যায় বছৰি আপুনি হিচাপ কৰিলে। গতিকে সেই গাড়ীবিলাককো এতিয়া 15 টকা মাত্ৰ ফাইন কৰিছে 50 টকা ঠাইত। তাৰোপৰি আপোনাৰ 4-চকীয়া বাহন ধৰক আপোনাৰ সাধাৰণতে টেক্সিবিলাক আমাৰ সেইবিলাকো নকৰাকৈ থাকিলে তেওঁলোকৰ 50 টকা হৈছে এতিয়া সেইটো 20 টকা হৈছে। আকৌ বাছ আৰু ট্ৰাক যিবোৰ সেইবিলাক নকৰাকৈ থাকিলে তেওঁলোকৰ এতিয়া সেইখিনি ক্ষেত্ৰতো 50 টকাত 25 টকা হৈছে। গতিকে বহুতখিনি লাঘৱ হৈছে এইখিনি মানে সুবিধা কৰি দিছে। আৰু প্লাছ ইয়াৰ উপৰিও যদি আপোনাৰ যোৱা দিনবিলাকত বহুত মানুহৰ আগত মানে কৈছে গাড়ী নজনাকৈ তেওঁলোকে গাড়ীখন মানে স্ক্ৰেপ কৰি দিছে। তেওঁ কিন্তু টেক্সটো স্ক্ৰেপ কৰি দিয়াৰ লগত কৰিছে হয় কিন্তু তেওঁ RC-খন কেঞ্চেল হোৱা নাছিলে আৰু ফলত টেক্সটো আহি আছিলে। গতিকে সেই মানুহজনক আমাৰ যান বাহন টেক্সেশ্যন আইনৰ 1936 অনুসৰি তেখেতৰ এখন মানে আপোনাৰ ডিমাণ্ড নটিচ যায়। ডিমাণ্ড নটিচ যোৱাৰ লগে লগে মানুহজনে মূৰে কপালে হাত দিয়ে যে মইতো গাড়ীখন নাই কিন্তু মইতো গাড়ী কেতিয়াবাই আজি 2 বছৰ 3 বছৰ আগতেই গাড়ীখন মই স্ক্ৰেপত দি দিলোঁ এতিয়া মই টেক্সটো কেনেকৈ দিম। সেই ক্ষেত্ৰত এতিয়া চৰকাৰে ৰেহাই দিছে সেইবিলাক মানুহক যে আপুনি অজানিতে কৰা ভুলৰ কাৰণে আপোনাক মাত্ৰ 25% 100 টকাৰ 25% টেক্সটো দিয়ক আপোনাৰ RC-খন কেঞ্চেল হ'ব আৰু আপুনি নিজকে আপুনি একদম নাজানিছে তেওঁ মানে আজি 3 বছৰ আগতেই গাড়ীখন স্ক্ৰেপ কৰিছে তেওঁৰ ক্ষেত্ৰত যিটো টেক্স আহি আছে টেক্সটো মাত্ৰ 25% টেক্সটো দিলে হ'ব। দ্বিতীয় কথাটো হৈছে যিবিলাক আপোনাৰ ডিজিটাইজ হোৱা নাই ডিজিটাইজেশ্যন হোৱা নাই সেইখিনিৰ ক্ষেত্ৰত আপোনাৰ RC হওক লাইচেঞ্চেই হওক মেনুৱেলখিনি ডিজিটাইজেশ্যন কৰিব কাৰণে সুবিধা দিছে। এই 3টা স্কিম মানুহৰ কাৰণে ৰাইজৰ কাৰণে কৰিছে। আমাৰ 3 মাহৰ কাৰণে ভেলিড আছে। আপোনালোকৰ যদি অনুৰোধ জনাইছোঁ আমি আশা ৰাখিছোঁ যাতে ৰাইজে এইখিনি গ্ৰহণ কৰি এইখিনি সুন্দৰকৈ কৰি ল'ব আৰু অসুবিধা হয়
আমি জনসাধাৰণে এইখিনি অসুবিধা হ'ল আমি আছোঁ তেওঁলোকৰ জনসাধাৰণৰ মাজত এইটোক লৈ বহুত মানে তেওঁলোকে কি কৰিব লাগিব কি এইটো বুজি পাইছে আজি আপোনাৰ জৰিয়তে নিশ্চয় আৰু আপুনি ইমান গৌতম দাস বুলি এজন পৰিবহণ আয়ুক্তৰ বিষয়ে আপুনি ব্যস্ত ৰাজপথত আপুনি যিমান ৰাইজৰ কাৰণে কষ্ট কৰি আহিছে আপোনাৰ এই দৃষ্টিভংগীটো সকলোৱে আঁকোৱালি লয় আৰু আজি আপোনাৰ এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ দিলোঁ আৰু পিছলৈ কেতিয়াবা লগ পালে এনেকৈ কথা পাতিম ধন্যবাদ মই আপোনালোকক ধন্যবাদ জনাইছোঁ এটা তত্ত্ববোধৰ বিষয় লৈ আপোনালোকে আহিলে আৰু ৰাইজৰ আপোনালোকৰ এই বক্তব্যই ৰাইজক যাতে সহায় হয়